21ক ভিত্তিবৰ্ষ হিচাপে লৈ আগুৱাব অগপ বিজেপিৰ মিত্ৰতা। বিজেপিৰ স্পষ্ট বাৰ্তা, বিজেপিৰ দখলত থকা সমষ্টি নাপাব অগপই। বিপিএফ ইউপিপিএলক লৈ নতুন সূত্ৰ উলিয়াব বিজেপিয়ে। বিধানসভা নিৰ্বাচনলৈ এতিয়া 100 দিনতকৈও কম। এনে সময়ত শাসকীয় দলবোৰৰ মাজত অনানুষ্ঠানিক আলোচনা আৰম্ভ হৈছে। কোনে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? এই আলোচনাত স্বাভাৱিকতেই মুখ্য ভূমিকা ল'ব বিজেপিয়ে। অনানুষ্ঠানিকভাৱে হ'লেও অগপই ইতিমধ্যে প্ৰায় 35টা সমষ্টি দাবী কৰিছে। কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে মিত্ৰতা 21ৰ ভিত্তিতেই হ'ব। এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে। গতিকে 2021টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে 2021ৰ পৰা এখন দুখন চিট আগপিছ হ'ব পাৰে, কিন্তু ভিত্তিবৰ্ষটো 2021 হ'ব, তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে। এফালে অগপই আগন্তুক বিধানসভা নিৰ্বাচনলৈ বুলি শিপা বিচাৰিছে, কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ বাৰ্তা দিলে মিত্ৰ দল অগপলৈ। বিজেপিৰ দখলত থকা সমষ্টি নাপাব অগপই। বিজেপিৰ য'ত বিধায়ক আছে আৰু বিজেপিয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে, তেনেকুৱা চিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে। কিবা বিশেষ চিটত বিশেষ আৰ্জি, বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয়, বেলেগ কথা। আৰু এনেকুৱা যদি প্ৰত্যেক চিটত কোনোবা এটা চিট বিচাৰে, অসমত 35টা চিট আছে, যদি 35টা চিট এজিপিক দিওঁ তেতিয়াহ'লে বিজেপিয়ে 20টামান চিটতহে খেলিব। আনহাতে বিটিআৰক লৈ বিজেপিৰ ভূমিকা স্বাভাৱিকতেই আকৰ্ষণীয় হ'ব। বিজেপিৰ লগত আছে বিপিএফ, এতিয়াও বিজেপিৰ লগতে আছে ইউপিপিএল। কিন্তু বিটিআৰত তেল পানীৰ সম্পৰ্ক বিপিএফ ইউপিপিএলৰ। এনে অৱস্থাত বিজেপিয়ে হাগ্ৰামা প্ৰমোদ বড়োক একেলগে লৈ আগুৱাই যোৱাটো সহজ নহ'ব। সেইবাবে বিটিআৰৰ ৰাজনীতি সন্দৰ্ভত নতুন সূত্ৰ উলিয়াব বিগ ব্ৰাদাৰ বিজেপিয়ে। চাওক, বিটিআৰত বিজেপিৰ লগত ইউপিপিএলো আছে, বিজেপিৰ লগত বিপিএফো আছে, কিন্তু বিপিএফ আৰু ইউপিপিএল একেলগে থকাটো সম্ভৱ নহয়। সেইকাৰণে আমি কিবা এটা তাত নতুনত্ব বিচাৰি উলিয়াব লাগিব। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'লে ডেফিনেটলি কিবা এটা নতুনত্ব থাকিব। কিন্তু এইটো কথা ঠিক যে বিপিএফো কংগ্ৰেছৰ ফালে যোৱাৰ সম্ভাৱনা নাই, ইউপিপিএলো কংগ্ৰেছৰ ফালে যোৱাৰ কোনো সম্ভাৱনা নাই। মিত্ৰ দলবোৰৰ লগত আলোচনা ইতিমধ্যেই অনানুষ্ঠানিকভাৱে আগুৱাই গৈছে। যদিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ফেব্ৰুৱাৰীৰ শেষৰ ভাগত চূড়ান্ত হ'ব আসনৰ বুজাবুজি। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনাবিলাক চলি থাকিব, কিন্তু কেইটা চিট কোনে পাব, কাক দিয়া হ'ব, সেয়া ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে ডেফিনেটলি সম্পূৰ্ণ নহ'ব। কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। এনে অৱস্থাত বিজেপিয়ে এৰা ধৰাৰ মাজেৰে মিত্ৰতা আগুৱাই নিবনে? অগপ সন্তুষ্ট হ'বনে? কি হ'ব বিটিআৰৰ নতুন সূত্ৰ? অপেক্ষা মাথো ফেব্ৰুৱাৰীলৈ। কেমেৰা পাৰ্চন বিনয় কলিতাৰ সৈতে দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV।